আমাৰ হিন্দু ধৰ্মত এটা কথা আছে, আমাৰ মঠ মন্দিৰ হওক ধৰ্মৰ প্ৰতি আমাৰ সকলো মানুহ এটা হিন্দু প্ৰধান মানুহখিনি আমাৰ আগ্ৰহী আৰু আস্থা আছে। আৰু এই আস্থাৰ প্ৰতি আমি লক্ষ্য ৰাখি আজিৰ পৰা 50 বছৰ আগতেই এই মন্দিৰ মহাকাল মন্দিৰ স্থাপন হৈছিলে। আমি সেই ধাৰাটো অব্যাহত ৰাখিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। আৰু এই মন্দিৰটোৰ আপোনালোকে দেখিছে যে মানুহৰ আজি যিমান সমাগম ঘটিছে, এই পুৱাৰ 8 বজাৰ পৰা যিটো সমাগম পাইছোঁ, আমি সঁচাকৈ অভিভূত হৈছোঁ যে অসমীয়া ৰাইজ বা হিন্দু প্ৰধান মানুহবিলাকে যেনেকৈ ধৰ্মৰ প্ৰতি আগ্ৰহ আছে, এই কথাটো তেওঁলোকে আমাক আজি প্ৰতিপন্ন কৰিছে। আৰু আমি আশা ৰাখিছোঁ এই অনুষ্ঠানটো কৰাৰ কাৰণে আমাৰ বিশেষভাৱে আমাক এটা সাফল্যমণ্ডিত কৰাৰ কাৰণে আমাৰ আৰু এগৰাকী ব্যক্তি আছে, যিগৰাকী ব্যক্তি আমি নাম নল'লে নহ'ব। সেইগৰাকী আমাৰ চৰ্দাৰ সঞ্জয় গোস্বামী ডাঙৰীয়া। আমি আজি এই হনুমান মহোৎসৱ জয়ন্তীৰ তেওঁ মুখ্য উপদেষ্টা আছিলে আৰু তেখেতৰ দিহা পৰামৰ্শ আমাক যথেষ্ট উৎসাহ যোগাইছে। লগতে আমাৰ উদীয়মান আমাৰ যুৱ ব্যৱসায়ী তথা আমাৰ শ্ৰদ্ধাৰ ৰাজদীপ দাস ডাঙৰীয়া আৰু আমাৰ অমৰ চৌধুৰী ডাঙৰীয়া আৰু বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ যিসকল আমাৰ উদ্যোক্তাসকল আছে, যেনেকৈ আমাৰ এই অনুষ্ঠানৰ হনুমান জয়ন্তী উৎসৱৰ আমাৰ সভাপতি শ্ৰদ্ধাৰ মাজু দাস ডাঙৰীয়া আৰু ধনজিৎ চৌধুৰী আমাৰ সম্পাদক আছে। বিশেষভাৱে তেওঁলোকে আজি দুমাহমানৰ পৰা কেনেকৈ আমি এই অনুষ্ঠানটো আৰম্ভ কৰিম, কি কৰিম, পৰিকল্পনা তেওঁলোকৰ তত্ত্বাৱধানত এই কামখিনি হৈ আছে। আৰু আমাৰ আজি বিভিন্ন আমাৰ যিকোনো পূজা অৰ্চনা ইতিমধ্যে আমাৰ 9টাৰ পৰা আৰম্ভ হৈছে, 10 বজাত আৰতি হৈ গৈছে আৰু আমাৰ 12 বজাৰ লগে লগে আমাৰ যিটো হোম যজ্ঞ আছিলে, সেইটো যজ্ঞ বহুত মানুহৰ সমাগমত আমাৰ আজি এই অনুষ্ঠানটো আৰম্ভ হৈছে। আৰু মাহ প্ৰসাদৰ লগতে আমাৰ ভোগৰ ব্যৱস্থা কৰা হৈছে। যিসকল ধৰ্মপ্ৰাণ ৰাইজ আজি আমাৰ এই মন্দিৰ প্ৰাংগণত তেওঁলোকৰ জয়ন্তীত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছে, আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে সকলোৱে আহি ইয়াতে মাহ প্ৰসাদ গ্ৰহণ কৰাৰ লগতে আমাৰ যিটো ভোগৰ ব্যৱস্থা কৰিছোঁ, সমূহ ৰাইজৰ, অকল বেলতলাবাসী নহয়, এই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ অহা মানুহলৈকে আমি অনুৰোধ জনাইছোঁ, আপোনালোক সকলোৱে আহক, আমাৰ এই হনুমান জয়ন্তী সকলোৱে উপভোগ কৰক। আৰু যিসকল ব্যক্তি আহিছে ধৰ্মপ্ৰাণ ৰাইজ, সকলোৱে যাতে আহাৰ গ্ৰহণ কৰিবৰ কাৰণে, বিশেষভাৱে ভোগ গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে সংগতি ৰাখি আমি প্ৰতি বছৰে আমি এটা অনুষ্ঠান আৰম্ভ কৰি আহি আছিলোঁ, আমাৰ নেগাৰ নাম, আমাৰ যিটো পৰ্ব, আমাৰ সেই নেগাৰ নামৰ আমাৰ ভাস্কৰ নাথ ইতিমধ্যে তেওঁ চিপাঝাৰৰ পৰা আহি আছে। আমাৰ 7 বজাৰ লগে লগে আমাৰ এই নেগাৰ নামটো আজি আমাৰ এই প্ৰাংগণতে উপস্থিত আমাৰ পৰিৱেশন কৰিব। আৰু সমূহ ৰাইজ ধৰ্মপ্ৰাণ ৰাইজক আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ থ্ৰুৱেদি, আৰু আপোনালোকৰ থ্ৰুৱেদি আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যে আজি এই এদিনীয়া কাৰ্যসূচীত তেওঁলোকে যি সহায় সহযোগিতা আগবঢ়াইছে, অকল মানে 2-এজন ব্যক্তিয়েই নহয়, কিন্তু সমূহ বেলতলাবাসী ৰাইজে এই যিটো অৰিহণা যোগাইছে, আমি তেওঁলোকক আমাৰ উদ্যোক্তাৰ ফালৰ পৰা আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।